নমস্কাৰ বন্ধুসকল। আজি দুলীয়াজানৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত অৱস্থিত নাহলীয়াৰ 1 নং বৰপথাৰ গাঁৱত অপেনিং কৰিছে কামাখ্যা মেডিকেল নামেৰে এখন ফাৰ্মেচী। আৰু খুব সুন্দৰভাৱে এগৰাকী যুৱতীয়ে যোৰহাটত ফাৰ্মেচী শিক্ষা সম্পন্ন কৰি স্বাৱলম্বিতা হোৱাৰ দিশেৰে আগবাঢ়িলে আৰু এই আভাজনকো নিমন্ত্ৰণ জনালে তেওঁৰ এই অনুষ্ঠানলৈ। আৰু তাত গ'লোঁ। আপোনাক জাষ্ট মই আৰম্ভণিৰ অনুষ্ঠান হোৱাৰ আগতে জাষ্ট এই ফাৰ্মেচীখনৰ এটা ভিউ আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কিমান সুন্দৰকৈ পৰিপাটিকৈ কৰিছে সকলোবিলাক। এইখনে হৈছে বন্ধুসকল কামাখ্যা মেডিকেল, মা কামাখ্যা মেডিকেল ষ্ট'ৰ, চক নম্বৰ 1 বৰপথাৰ গাঁও, পোষ্ট অফিচ নাওহলীয়া। আজি শুভাৰম্ভ অনুষ্ঠান আছিলে আৰু কাক নিমন্ত্ৰণ জনালে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাব পাৰিব কাক নিমন্ত্ৰণ জনালে, কেনেকুৱা হ'ল অনুষ্ঠানটি, সকলোবিলাক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি পাব। আৰু উৎসাহ দিয়াৰ উদ্দেশ্যে গৈছিলোঁ তাই ছোৱালীজনী, যিহেতু তাই কৰ্মজীৱনৰ আৰম্ভণি কৰিছে। অন্য বেলেগ ছোৱালীৰ দৰে তাই নবহি পেলাই নিজস্ব চিন্তাৰে এক ফাৰ্মেচীৰ ব্যৱসায়ী কৰিবলৈ আগবাঢ়িছে। আৰু মাক দেউতাকৰ তেওঁ বহুত সাহস দিছে। গতিকে আহকচোন আমি অনুষ্ঠানটি আৰম্ভ কৰা পৰ্বটোলৈ যাওঁ। এই যে দেখিছে ফ্ৰণ্টত, এইখন হৈছে DNPL কলনী। আৰু এই DNPL কলনীৰ ফ্ৰণ্টেদি যিটো ৰাস্তা গৈছে তাৰ ফ্ৰণ্টতে এই ফাৰ্মেচীখন অৱস্থিত। আপুনি যদি চাই, মই যে কেমেৰাটো এইফালে ঘূৰাই দিছোঁ, এইটোৰ চিধা যিটো ৰাস্তা গৈছে এইফালে টিলিঙা মন্দিৰ। ইয়াৰ পৰা প্ৰায় আৰু মেক্সিমাম 2 কিলোমিটাৰ গ'লে আপুনি টিলিঙা মন্দিৰ পাব। আৰু তাৰ অপজিট ছাইডে যিটো ৰাস্তা আছে সেইটোত আপুনি গ'লে নাওহলীয়া দুলীয়াজান পাবগৈ। এখন বেনাৰ লগাই থৈছে কিবা খ্ৰীষ্টি কিং স্কুলৰ। চ' এই নতুন বছৰৰ প্ৰথম হিয়াভৰা শুভেচ্ছা জনাইছোঁ ইয়াত যিমান মোৰ জ্যেষ্ঠ বা অনুজ যিসকল আছে সকলোকে। আৰু আপোনালোকে সকলোৱে জ্ঞাত যে বাবলি ফুকনে যোৰহাটত আনুষ্ঠানিক ফাৰ্মেচী শিক্ষা সম্পন্ন কৰি পেলাই আজি এই বৰপথাৰ অঞ্চলত এখন ফাৰ্মেচীৰ দ্বাৰা নিজৰে এটা ষ্টাৰ্টআপ বিজনেছ আৰম্ভ কৰিবলৈ গৈছে। চ' এই ক্ষেত্ৰত মই সকলোৰে সহায় সহযোগ আৰু শুভকামনা কামনা কৰিছোঁ, যাতে এগৰাকী উঠি অহা যুৱতী হিচাপে যাতে তেওঁ নাৰী সবলীকৰণৰ দিশতো হওক বা নিজস্বতাৰ মানুহক যেনেকৈ আত্মনিৰ্ভৰ কৰিব পাৰি সেইদৰে তেওঁ তেনেকৈ পৰিচয় দিবলৈ আগবাঢ়িছে। অনুষ্ঠানত মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ মাজত আজি উপস্থিত প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজী বৰুৱা ডাঙৰীয়া, লগতে সদ্য 2-3 দিন আগতে তেওঁ বিজেপিত যোগদান কৰা এজন সদস্য হিচাপে আজি আমাৰ মাজত উপস্থিত হৈছে এই শুভাৰম্ভ অনুষ্ঠানটি আৰম্ভ কৰিবৰ বাবে। গতিকে মই পলম নকৰি শংকৰজী বৰুৱা ডাঙৰীয়া দেৱক এই ফাৰ্মেচীখন উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। কিন্তু অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে মই বাবলি ফুকনৰ পৰিয়ালক আহ্বান জনাইছোঁ যাতে তেখেতক সম্বৰ্ধনা আগবঢ়ায়। बोला कोई दो এটা কাটলে ভালো তো बोला
এখন মই আজি অপেনিং হৈছে ন ক'ত আছে এইখন মধুবনৰ আপোনাৰ DNPL কলনী ফ্ৰণ্টত অঁ ইয়াতে খোলা হৈছে নতুনকৈ অঁ ডক্টৰ চেম্বাৰো অঁ ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আৰু মই সকলোকে কৈ দিম যাতে ইয়ালৈ আহে আৰু এইখিনি ফাৰ্মাচী ক'তো নাই চ' এই নতুন ফাৰ্মাচী হৈছে আপোনালোক সকলো আহিব সকলো ধৰণৰ দৰৱ পাব ডক্টৰো আহিব 2 দিন হ'ব আজি আৰম্ভ হৈছে কামাখ্যা মেডিকেল ষ্ট'ৰৰ আজি উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধাৰ সুধীবৃন্দ প্ৰথমতে মই বাবলি ফুকনক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে ডি ফাৰ্ম কমপ্লিট কৰাৰ পাছত নিজাববীয়াকৈ চাকৰিৰ কথা চিন্তা নকৰি নিজাববীয়াকৈ তেখেতে যিটো বিষয়ত অধ্যয়ন কৰিলে সেই বিষয়টোক লৈ এই ধৰণৰ এটা প্ৰচেষ্টাৰে ৰাইজক সেৱা কৰা আৰু নিজেও প্ৰতিষ্ঠিত হ'বৰ কাৰণে যিধৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে তাৰ কাৰণে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা খুব সুন্দৰ ঠাইত এই ঠাইত সন্মুখত DNPL কলনী হৈছে এই কলনীৰ ৰাইজৰো সুবিধা হ'ব এই বৰপথাৰ অঞ্চলটোৰ বা এই বিশেষকৈ এই আশে পাশে ক'তো এখন ফাৰ্মাচী নাই গতিকে তেখেতে এটা খুব সুন্দৰ ঠাই নিৰ্বাচন কৰিছে আৰু এই ঠাইত নিৰ্বাচন কৰি দৰৱৰ জৰিয়তে ৰাইজক সেৱা কৰাৰ লগে লগে চিকিৎসকৰ ব্যৱস্থা কৰি আহি থাকিবলগীয়া দিনত ৰাইজক সেৱা কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰক বুলি মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতে যি চিন্তা আগত লৈ এই ব্যৱসায়টোৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰিছে অনাগত দিনত ভগৱান তেওঁৰ সাৰথি হওক ৰাইজে সহায় সহযোগিতা কৰক আৰু আমি আজি উদ্বোধন কৰিছোঁ আৰু আমিও ৰাইজৰ মাজত তেখেতে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টা জনাবৰ কাৰণে চেষ্টা কৰিম গতিকে নিশ্চিতভাৱে আমি সকলোৱে সহায় সহযোগিতা আগবঢ়ালে তেখেতৰ এই প্ৰচেষ্টা সুন্দৰ হৈ উঠিব মই তাকে কামনা কৰিছোঁ আৰু বাবলি ফুকন তেখেতৰ পৰিয়াল পিতৃ মাতৃ তেখেতৰ জ্যেষ্ঠ ভগ্নী সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ পৰিয়ালৰ সপোন তেখেতৰ সপোন এই সপোনে সাকাৰ ৰূপ পাওক আৰু এই ব্যৱসায়টো দুপে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ আৰু মোৰ দ্বাৰা এই অভাজনৰ দ্বাৰা এই শুভ কাৰ্য সমাপন কৰাৰ কাৰণে মই পৰিয়ালক আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ বাবলি ফুকনৰ চিন্তাই সাকাৰ ৰূপ পাওক ধন্যবাদ এইদৰে শংকৰজী বৰুৱা ডাঙৰীয়াদেৱে সুন্দৰকৈ এই ফাৰ্মাচীখন উদ্বোধন কৰিলে আৰু পৰিয়ালৰ তৰফৰ পৰা তেওঁক চাহ জলপান যোগাৰ ধৰা হ'ল আৰু এয়া বাহিৰত অতিথি বহি আছে আৰু ভিতৰতে চাহৰ পৰ্বণ চলি আছে বাহিৰত তেওঁৰ শংকৰজী বৰুৱা ডাঙৰীয়া আৰু তেওঁৰ লগৰ আৰু লগতে মই এভাজনো চাহ গ্ৰহণ কৰিলোঁ আৰু খুব ফূৰ্তি কৰিলোঁ আনন্দ কৰিলোঁ এনেকৈ বৰুৱা ডাঙৰীয়াই ছোৱালীজনী উৎসাহ দিবৰ বাবে 2 এপদ সামগ্ৰী ক্ৰয় কৰিলে আৰু আমিও তেওঁৰ এই অহাৰ কাৰণে অতি আনন্দিত হ'লোঁ আৰু সকলোৰ শেষত আমিও তাৰ পৰা বিদায় ল'লোঁ ধন্যবাদ